ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই অলপ সময় পাছত এটা ভিডিঅ' দি দিম আৰু তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম এটা লিংক পাই যাব। সেইখন ঠাইত গৈ তোমালোকে জইন কৰিলে তোমালোকে 2-3 ঘণ্টাৰ পাছত গোটা পিডিএফটো পাই যাব। মোৰ ওচৰত অলৰেডি গোটা কুৱেশ্যন পেপাৰৰ পিডিএফটো আহি গৈছে, কিন্তু সেইটো মোৰ ছেটিং কৰিবলৈ অলপ সময় লাগিব। আৰু কুৱেশ্যন পেপাৰটো এনেকুৱা আহিছিল, আলোকানন্দ সংগীত কোনে ৰচনা কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হৈছে তন্ময় কৃপ্তন। তাৰ পাছত কুৱেশ্যনছ অসমৰ লগত লাগি থকা দুটা দেশৰ নাম হৈছে ভূটান আৰু বাংলাদেশ। তাৰ পাছত কুৱেশ্যনছটো আহিছিল শংকৰদেৱৰ আইতাক কোন? তাৰ শুদ্ধ উত্তৰটো হৈছে খেৰসূতী। তাৰ পাছত কুৱেশ্যনছটো আহিছে গ্ৰীণলেণ্ড ক'ত অৱস্থিত? তাৰ শুদ্ধ উত্তৰ আটলাণ্টিকত অৱস্থিত। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই অলপ সময় পাছত এটা ভিডিঅ' দি দিম আৰু তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত টেলিগ্ৰাম এটা লিংক পাই যাব। সেইখন ঠাইত গৈ তোমালোকে জইন কৰিলে তোমালোকে 2-3 ঘণ্টাৰ পাছত গোটা পিডিএফটো পাই যাব। মোৰ ওচৰত অলৰেডি গোটা কুৱেশ্যন পেপাৰৰ পিডিএফটো আহি গৈছে, কিন্তু সেইটো মোৰ ছেটিং কৰিবলৈ অলপ সময় লাগিব। আৰু কুৱেশ্যন পেপাৰটো এনেকুৱা আহিছিল, আলোকানন্দ সংগীত কোনে ৰচনা কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হৈছে তন্ময় কৃপ্তন। তাৰ পাছত কুৱেশ্যনছ অসমৰ লগত লাগি থকা দুটা দেশৰ নাম হৈছে ভূটান আৰু বাংলাদেশ। তাৰ পাছত কুৱেশ্যনছটো আহিছিল শংকৰদেৱৰ আইতাক কোন? তাৰ শুদ্ধ উত্তৰটো হৈছে খেৰসূতী। তাৰ পাছত কুৱেশ্যনছটো আহিছে গ্ৰীণলেণ্ড ক'ত অৱস্থিত? তাৰ শুদ্ধ উত্তৰ আটলাণ্টিকত অৱস্থিত।